Hello everyone, সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। তো ব্লগচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো। আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্যনটো দিয়া আছে, ফাৰকান্তি উৎসৱ অসমৰ কোন জনজাতি লোকে উদযাপন কৰে? ফাৰকান্তি উৎসৱ অসমৰ কোন জনজাতি লোকে উদযাপন কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাভা। ফাৰকান্তি উৎসৱ অসমৰ ৰাভা জনজাতিসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰ। অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ তেজপুৰ ঠাইত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোন চনত প্ৰকাশ পাইছিল? ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোন চনত প্ৰকাশ পাইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1780 চনত। ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট 1780 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনত তাত 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত আছে? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিব্ৰুগড়। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংকুলা ক'ত অৱস্থিত? পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংকুলা ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চীন। পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংকুলা চীন দেশত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয়? পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 22 এপ্ৰিল। পৃথিৱী দিৱস 22 এপ্ৰিল তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত? অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়া। অভিযাত্ৰী উপন্যাসখন চন্দ্ৰপ্ৰভা শইকীয়া জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, তলত দিয়া গায়িকাসকলৰ ভিতৰত কোনজন জনপ্ৰিয়ভাৱে ৰাণা দা নামেৰে জনাজাত? তলত দিয়া গায়িকাসকলৰ ভিতৰত কোনজন জনপ্ৰিয়ভাৱে ৰাণা দা নামেৰে জনাজাত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জয়ন্ত হাজৰিকা। তলত দিয়া গায়কসকলৰ ভিতৰত জয়ন্ত হাজৰিকা জনপ্ৰিয়ভাৱে ৰাণা দা নামেৰে জনাজাত। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, কাণ খোৱা পুথিখন কোনে ৰচনা কৰিছিল? কাণ খোৱা পুথিখন কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীধৰ কন্দলী। কাণ খোৱা পুথিখন শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰিছিল।
নেক্সট কুৱেশ্যনৰ তাত 11 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট যোৰহাট চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় নেক্সট কুৱেশ্যনৰ তাত 12 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাঘ আৰু কলগছ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক হৈছে বাঘ আৰু কলগছ নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে অংকুশিতা বড়ো কোনটো খেলৰ সৈতে জড়িত অংকুশিতা বড়ো কোনটো খেলৰ সৈতে জড়িত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বক্সিং অংকুশিতা বড়ো বক্সিং খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনৰ তাত 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত শিৱ তাপক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল কোন চনত শিৱ তাপক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2016 চনত 2016 চনত শিৱ তাপক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনৰ তাত 15 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন ব্যক্তিৰ জন্মদিনটো অন্ত্যোদয়া দিৱস হিচাপে পালন কৰা হয় কোনজন ব্যক্তিৰ জন্মদিনটো অন্ত্যোদয়া দিৱস হিচাপে পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পণ্ডিত দীনদয়াল উপাধ্যায় পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ব্যক্তিৰ জন্মদিনটো অন্ত্যোদয়া দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনৰ তাত 16 নম্বৰ কুৱেশ্যনটো সুধিছে কোনটো বছৰত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কোনটো চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1989 চনত 1989 চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনৰ তাত 17 নম্বৰ কুৱেশ্যনটো সুধিছে বুৰ্জ খলিফা নিৰ্মাণ কৰিবলৈ প্ৰায় কিমান বছৰ সময় লাগিছিল বুৰ্জ খলিফা নিৰ্মাণ কৰিবলৈ প্ৰায় কিমান বছৰ সময় লাগিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 বছৰ বুৰ্জ খলিফা নিৰ্মাণ কৰিবলৈ প্ৰায় 6 বছৰ সময় লাগিছিল নেক্সট কুৱেশ্যনৰ তাত 18 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজতৰংগিনী পুথিখনৰ লেখক কোন ৰাজতৰংগিনী পুথিখনৰ লেখক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলহন ৰাজতৰংগিনী পুথিখনৰ লেখক হৈছে কলহন নেক্সট কুৱেশ্যনৰ তাত 19 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত জয়মতী দিৱস কেতিয়া উদযাপন কৰা হয় অসমত জয়মতী দিৱস কেতিয়া পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 27 মাৰ্চ অসমত জয়মতী দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনৰ তাত 20 নম্বৰ কুৱেশ্যনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী